পি বাই কিউ আকাৰত মান নিৰ্ণয় কৰা এতিয়া পৌনঃপুনিক দশমিকত আছে এইকেইটা আমি পি বাই কিউ আকাৰত মান নিৰ্ণয় কৰিব দিছে প্ৰথমতে নাম্বাৰ 1 কি দি আছে 0.55ৰ ওপৰত পৌনঃপুনিক এইটো আমি কেনেকৈ কৰিম এই চিনটো কি বুজাব 5 টো বাৰে বাৰে মানে হৰণ কৰোতে গৈ পেলাই 5 5 5 এইটো মানে ওলাই থাকিব পি বাই কিউ আকাৰ মানে ভগ্নাংশত নিব লাগে ভগ্নাংশত নিব হলে প্ৰথমতে কি কৰিম এইটোক একেৰে পূৰণ কৰিম একেৰে যদি 0.5 ওপৰত পৌনঃপুনিক আছে বাৰ এইটো যদি আমি একেৰে পূৰণ কৰো যেটো আছে একেৰে পূৰণ কৰিলে এইটোৱে হ'ব 0.5555 এনেকা হৈ যাব তাৰ পিছত কি কৰিম আকৌ এইটোক আমি কি কৰিম দহৰে পূৰণ কৰিম দহৰে পূৰণ কৰিলে পইণ্টটো এঘৰ পিছুৱাই যাব এঘৰ পিছুৱাই গ'লে কি হ'ব 5.555 এনেকা হ'ব তাৰ পিছত কি কৰিব লাগিব এইটো নাম্বাৰ 1 দিলো এইটো নাম্বাৰ 2 2 ৰ পৰা 1 বিগ কৰিম 2 - 1 এইটো হ'ব ডাঙৰটোৰ পৰা সৰুটো বিগ কৰিম বিগ কৰিলে কি হ'ব এই 10 ইয়াত 1 আছে 10 - 1 হ'ব আৰু এইটো যেটো আছে কমন আহি যাব 0.5 10 - 1 ব্ৰেকেটৰ ভিতৰত ইনটু 0.5 পৌনঃপুনিক ইকুৱেল কি হ'ব এইটোৰ পৰা এইটো বিগ কৰো যদি 5.555 - 0.555 এইটো হল সমান চিহ্নৰ এটা সাইড এইটো হল সমান চিহ্নৰ আৰু এটা সাইড এই সমান চিহ্নৰ এইটো সাইডটো এইটো সাইড বিগ কৰিম একেলগত আৰু সেইটো সাইড আহিব সেইটো সাইডত এতিয়া কি হ'ব 10 - 1 কিমান হ'ব 9 * 0.5 ওপৰত এইটো চিন আহিব ইকুৱেল কি হ'ব ইয়াত 5 এইটো যদি আমি কৰো 5.555 0.555 0.555 একিটা যদি পইণ্টৰ হেতু সাইডত গুটিকিটা 555 একে আছে যদি পইণ্টৰ হেতু সাইড যদি আমি বিগ কৰো 0 হ'ব আৰু 5 ৰ পৰা 0 মাইনাস কৰিলে 5 হ'ব তেতিয়া কি হ'ব 0.5 পৌনঃপুনিক এইটো সাইডত ৰাখিম আৰু 9 টো হেতু সাইডত লৈ যাম ইয়াত পূৰণ আছে এইটোৰ লগত হেতু সাইডত গ'লে কি হৈ যাব হৰণ হৈ যাব 9 টো হৰণ হৈ যাব ওপৰত 5 হ'ব আৰু 9 টো তলত আহি যাব এতিয়া 0.5 বৰ ওপৰত কি আছে এইটো চিন আছে মানে কি পৌনঃপুনিক এইটোক আমি যদি ভগ্নাংশত নিউ কি হ'ব 5/9 এইটো দশমিকৰ পিছত তিনটাৰ ওপৰত আছে প্ৰথমটো আমি 1 দি পূৰণ কৰিম 1 দি পূৰণ কৰাৰ পিছত কি হ'ব 1 to 7 তিনটাৰ ওপৰত আছে কাৰণে 1 to 7 বাৰে বাৰে হ'ব তাৰ পিছত ইয়াত দশমিকৰ পিছত তিনটাৰ ওপৰত আছে গতিকে আমি একৰ লগত যিমানটাৰ ওপৰত থাকিব সিমানটা শূন্য হ'ব ইয়াত এটাৰ ওপৰত আছিল কাৰণে 10 লিখিছো এটা শূন্য ইয়াত তিনটাৰ ওপৰত আছে কাৰণে ইয়াত তিনটা শূন্য আহিব তিনটা শূন্য দি আমি পূৰণ কৰিলে দশমিকটো 3 ঘৰ পিছুৱাই যাব 1 to 7 ৰ পাছত আহিব দশমিক ইয়াতো 3 আছে এটা আছে তাৰ পিছত কি হ'ব 1 to 7 আৰু তিনটা হ'ব 1 to 7 ৰ পিছত ইয়াত দশমিক হ'ব আকৌ তাৰ পিছত কি হ'ব 1 to 7 এনেকা হৈ যাব এইটো নাম্বাৰ 1 এইটো নাম্বাৰ 2 এতে 2 ৰ পৰা 1 বিগ কৰিম একেই হ'ব আগৰটো নিচিনা 2 - 1 ইয়াত কি হ'ব আগৰটো 10 - 1 হৈছিল ইয়াত কি হ'ব 1000 - 1 তিনটা শূন্য আছে নহয় গতিকে 1000 - 1 হ'ব আৰু এইটো কমন আহিব যেনেকা আছে তেনেকুৱা এইটো সাইডত কি হ'ব 1 to 7 একিটা বিগ কৰিলে কি হ'ব 0 হ'ব আৰু এইটোৰ পৰা এইটো বিগ কৰিম ইয়াত মই বিগ কৰি দিছো 3 1 to 7 ৰ পৰা কি হ'ব 3 মাইনাস হ'ব 3 মাইনাস কৰিলে 3 1 2 4 3 1 2 4 এতিয়া কি হ'ব 1000 ৰ পৰা 1 বিগ কৰো যদি ইয়াত মই 1000 ৰ পৰা 1 বিগ কৰি দেখাই দিছো 999 হ'ব 10 ইয়াৰ পৰা আহিব 10 হ'ব 10 ৰ পৰা 1 গলে 9 ইয়াত 9 থাকিব 9 ইয়াত 9 থাকিব 9 গতিকে কি হ'ব 1000 ৰ পৰা 1 বিগ কৰিলে কি হ'ব 999 ইনটু এইটো যেটো আছে সেইটোই হ'ব -3124 এইটো বিগ কৰিলে 3124 হয় এতিয়া এইটোৰ লগত এই সংখ্যাটো কি আছে পূৰণ আছে গতিকে এইটো থাকিব আৰু এইটো পূৰণত আছে কাৰণে হেতু সাইডত গলে হৰণ হ'ব হৰণ হলে তলত আহি যাব 3124 ওপৰত আৰু তলত হৈ যাব 999 5.1693 ইয়াত কি আছে ইয়াত আছিল তিনটাৰ ওপৰত পৌনঃপুনিক দশমিকৰ পিছত যিকিটা সংখ্যা আছে গুটেকিটা সংখ্যাৰ ওপৰত পৌনঃপুনিক আছিল ইয়াত কি হল দশমিকৰ পিছত চাৰিটা সংখ্যা আছে কিন্তু দুটাৰ ওপৰত পৌনঃপুনিক আছে দুটাৰ ওপৰত পৌনঃপুনিক হলে কি হৈ যাব দশমিকৰ পিছত চাৰিটা সংখ্যা আছে দশমিকৰ পিছত পৌনঃপুনিক নথকা কেইটা সংখ্যা আছে 9 আৰু 3 এই দুটাৰ ওপৰত পৌনঃপুনিক আছে কিন্তু 1 আৰু 6 ৰ ওপৰত পৌনঃপুনিক নাই গতিকে আমি প্ৰথমত ইয়াতো 1 দি পূৰণ কৰিছিলো ইয়াতো 1 দি পূৰণ কৰিছিলো কিহৰ কাৰণে দশমিকৰ পিছত যেটো সংখ্যা আছে যিকিটা সংখ্যা আছে গুটিকিটা সংখ্যাৰ ওপৰত পৌনঃপুনিক আছিল কিন্তু ইয়াত দশমিকৰ পিছত সংখ্যা চাৰিটা আছে কিন্তু দুটাৰ ওপৰত পৌনঃপুনিক আছে
গতিকে পৌনপণিক বাদ দিয়ে আৰু দুটা সংখ্যা আছে 1 আৰু 6 ওপৰত পৌনপণিক নাই কিন্তু দশমিকৰ পিছত এই দুটা সংখ্যা আছে গতিকে এই দুটা সংখ্যা দশমিকৰ পিছত দুটা সংখ্যা থকাৰ কাৰণে ইয়াত দুটা 0 আহিব প্ৰথমতে 1 দি পূৰণ নহয় ইয়াত 100 দি পূৰণ হ'ব প্ৰথমটোত 100 দি পূৰণ হ'ব 100 দি পূৰণ কৰিলে কি হৈ যাব এই দশমিকটো কি হৈ যাব ইয়াত যাবগে 16 ৰ পাছত দশমিকটো যাবগে 100 দি পূৰণ কৰিলে 0 দুটা 0 আছে কাৰণে দুঘৰ পিছুৱে দশমিক যাব 516 ৰ পাছত দশমিক যাব আৰু 93 ৰ ওপৰত পৌনপণিক আছে কাৰণে 93 এইকেইটা বাৰে বাৰে হ'ব আৰু তলৰটোত কি হ'ব দশমিকৰ পিছত যিমানটা আছে সংখ্যা সিমানটা 0 আহিব 1 2 3 4টা আছে কাৰণে ইয়াত 4টা 0 আহিল ওপৰটোত দশমিকৰ পিছত পৌনপণিক নথকা যি দুটা সংখ্যা আছে সেইটো কাৰণে দুটা 0 আৰু তলত আহিব দশমিকৰ পিছত যিমানটা সংখ্যা আছে সিমানটা 0 1 2 3 4টা 0 আহিব তাৰ পিছত কি হ'ব এইটো পূৰণ কৰো এই যেটো সংখ্যা আছে এইটো দি পূৰণ হ'ব পূৰণ কৰিলে কি হ'ব 4 ঘৰ পিছুৱাই যাব 1 2 3 4 ঘৰ পাছত 1 2 3 4 ঘৰ পিছত দশমিক হ'ব হৈ পেলাই এইটো পৌনপণিক 93 আছে কাৰণে এইটো ৰুটো বাৰে বাৰে আহিব এতিয়া কি হ'ব এইটোৰ পৰা এইটো বিগ 2 ৰ পৰা 1 বিগ কৰিলে ইয়াত কিমান আছে 1 1 0 0 0 0 1ৰ 4টা 0 বিয়োগ 100 বিয়োগ কিমান হ'ব 4টা 0 বিয়োগ 100 তাৰ মানে একক দশক শতক হাজাৰ 10000 বিয়োগ 100 আৰু পূৰণ কি হৈ যাব এইটো 51.1693 এইটো আহি যাব ইয়াত ইকুৱেল কি হ'ব এইটোৰ পৰা এইটো বিগ হ'ব ইয়াত 93 আছে কাৰণে এইকেইটাটো শূন্যই হ'ব আৰু এইটোৰ পৰা এইটো বিগ কৰিম 51693 পৰা কি হ'ব ওপৰত 516 টো বিগ কৰিলে কি হৈ যাব 51177 10000 ৰ পৰা 100 বিগ কৰো যদি ইয়াত মই বিগ কৰি দিছো কিমান হয় 00 ইয়াৰ পৰা এক ধাৰ হ'ব 99 এটা 9900 ইনটু এইটো আহিব ইকুৱেল এইটো বিগ কৰি যেটো হল এই সংখ্যাটো এতিয়া এইটো সংখ্যা থাকিব আৰু এইটো কি কৰিম আমি এইটোৰ লগত পূৰণ আছে গতিকে এই 9900 9900 এইটো হেতু সাইডত যাবগে গলে কি হৈ যাব তলত আহি যাব এই সংখ্যাটো ইয়াত থাকিব আৰু এইটো কি হ'ব এইটো সাইডত গৈ তলত আহি যাব এতিয়া এই দুইটাক আমি 3 ৰে কাটিব পাৰিম ওপৰটো 3 ৰে কাটিলে কি হ'ব 17059 আৰু তলৰটো 3 ৰে কাটিলে 3300 এইটো হ'ব आंसर নাম্বাৰ 0.25 ৰ ওপৰত পৌনপণিক মানে কি এইটো বাৰে বাৰে এই চিনটো কি বুজায় এই চিনটো বুজায় কি বাৰে বাৰে এই সংখ্যা এই দুটা সংখ্যা মানে বহু বাৰে বাৰে মানে আমি কিবা হৰণ কৰিলে এই দুটা সংখ্যা বাৰে বাৰে ওলাই থাকিব এতিয়া 252525 এনেকা হৈ যাব অসীমলৈকে যাব তাৰ পিছত কি হ'ব প্ৰথমতে আমি 1 দি পূৰণ কৰিম পূৰণ কৰাৰ পিছত এইটো কি হ'ব 2525 পইণ্টৰ পিছত কি হ'ব 2525 হৈ যাব তাৰ পিছত আকৌ আমি কি কৰিম এই দশমিকৰ পিছত পৌনপণিক দুটা সংখ্যাৰ ওপৰত আছে কাৰণে আমি এইটো কি কৰিম আকৌ 100 ৰে পূৰণ কৰিম 100 ৰে পূৰণ কৰিলে কি হ'ব দশমিকটো আৰু দুটা ঘৰ পাছত যাব কি হ'ব এই দুটা ইয়াৰ পৰা দশমিকটো ইয়াত আহিব ইয়াত আহিলে 25 টো আগত আহি যাব আৰু দশমিকৰ পিছত আকৌ কি হ'ব 2525 এইটোতো অসীমলৈকে আছে গতিকে এইকেইটা আকৌ 2525 এনেকা ডট ডট আহি যাব এতিয়া এইটো হল নাম্বাৰ 1 এইটো নাম্বাৰ 2 2 ৰ পৰা 1 বিগ কৰিম এইটোৰ পৰা এইটো বিগ কৰিম 2 2 -1 তাৰ মানে 2 ৰ পৰা 1 বিগ কৰিলে এইটো সাইড বিগ হ'ব বেলেকে এইটো সাইড বেলেকে মাজত সমান চিন হ'ব এতিয়া কাট চিন দি পেলাই এইটো কি হ'ব এইটোৰ পৰা এইটো বিগ কৰিলে 100 বিগ 1 হ'ব আৰু এইটো দুইটাত আছে কাৰণে এইটো কমন আহি যাব এবাৰে আহিব 100 বিগ 1 পূৰণ 0.25 এইটোৰ ওপৰত পৌনপণিক এই চিনটো সমান কি হ'ব এইটোৰ পৰা এইটো বিগ কৰি যদি আমাৰ এইটো ডাঙৰ হয় নহয় 2 ৰ পৰা 1 বিগ তাৰ মানে এইটোৰ পৰা এইটো বিগ কৰিম এইটোৰ তলত এইটো পাতিম এইটো পাতিলে কি হ'ব পইণ্টৰ তলত এইকেইটা পাতিম গতিকে এইকেইটা বিগ কৰিলে 0 হৈ যাব এই দুইটা সাইড বিগ কৰিলে 0 হৈ যাব আৰু 25 ৰ পৰা 0 বিগ কৰিলে কিমান হ'ব 25 হ'ব এতিয়া আমি কি কৰিম 100 ৰ পৰা 1 বিগ কৰিলে কিমান হ'ব 99 হ'ব 99 ইনটু এইটো যেটো আছে হেতু আহিব আৰু এইটো সমান চিন দি পেলাই এইটো যিমান আছে সিমানে হ'ব 25 হ'ব এতিয়া এই 99 টো এইটোৰ লগত পূৰণ আছে গতিকে এতিয়া ইয়াত কি কৰিম এইটো ৰাখিম আৰু 99 টো এইটো সাইডত লৈ আহিম পূৰণ আছে এইটো সাইডত আহিলে কি হৈ যাব হৰণ হৈ যাব তো এইটো সাইডত আনিলে তলত আহি যাব হৰণ মানে তলত এতিয়া 25 টো ওপৰত থাকিব আৰু তলত আহি যাব 99 এতিয়া এইটোৰ কি p বাই q আকাৰত কি হ'ব মানটো এইটোৱে হ'ব নাম্বাৰ 6 ত কি আছে 203.13 এইটোৰ ওপৰত পৌনপণিক কিন্তু ইয়াত পৌনপণিকৰ দশমিকৰ পিছত পৌনপণিক সংখ্যা আছে আৰু ইয়াৰ আগত একো সংখ্যা নাই
ইয়াত কি আছে দশমিকৰ আগত 203 এইটো আছে দশমিকৰ আগত 203 এই সংখ্যাটো দশমিকৰ আগত আছে আৰু দশমিকৰ পিছত এটা দুটা সংখ্যা আছে এই দুইটাৰ ওপৰত পৌনঃপুনিক আছে তেন প্ৰথমতে 1 দি পূৰণ কৰিম এই গোটেই সংখ্যাটো কৰিলে এই 203 এইটো থাকিব আৰু পইণ্টৰ পিছত 13 যেটো আছে এইটো বাৰে বাৰে হ'ব পইণ্টৰ পিছত 13 টো বাৰে বাৰে আহিবৰ কাৰণে ডট ডট দি পেলাই দুবাৰ লিখি ডট ডট দি পেলাই নাম্বাৰ 1 দিম নাম্বাৰ 2 কি হ'ব দশমিকৰ পিছত পৌনঃপুনিক থকা দুটা সংখ্যা আছে কাৰণে আমি 100 দি পূৰণ কৰিম 100 দি পূৰণ কৰাৰ পিছত কি হৈ যাব দশমিকটো আৰু দুটা ঘৰ পিছুৱাই ইয়াত আহিব কি হ'ব 20313 টো আগত যাবগে 13 তাৰ পিছত কি হ'ব পইণ্ট দি পেলাই আকৌ 1313 এনেকা হৈ যাব এইটো হ'ব নাম্বাৰ 2 এতে 2 ৰ পৰা 1 বিয়োগ কৰিম 2 - 1 2 ৰ পৰা 1 বিয়োগ কৰিলে কি হ'ব 100 বিয়োগ 1 আৰু এই গোটেইটো কি হ'ব এবাৰে আহিব ইনটু 203.13 এইটোৰ ওপৰত পৌনঃপুনিক আৰু এইটো সাইডত কি হ'ব এইটো পইণ্টৰ পিছত গোটেই দুইটা সংখ্যা একে আছে কাৰণে এই দুইটা সাইড বিয়োগ কৰিলে 0 হ'ব আৰু পইণ্টৰ আগৰখিনি আমি বিয়োগ কৰিম 20313 পৰা 203 বিয়োগ কৰিম 203 বিয়োগ কৰিলে কি হ'ব 3 পৰা 3 গ'লে 0 এইটো বিয়োগ কৰিলে এইটো হ'ব এতে কি হ'ব 20110 এইটো হ'ব এতিয়া 100 পৰা 1 বিয়োগ কৰিলে 99 আৰু পূৰণ এইটো থাকিব এইটো সাইডত যেটো আছে এইটো থাকিব তে 203.13 ওপৰত পৌনঃপুনিক এইটো সাইডত থাকিব আৰু 99 টো এইটো সাইডত আহি যাব 99 টো এইটো সাইডত আহি গলে কি হ'ব পূৰণ আছে এইটো সাইডত আহিলে হৰণ হ'ব ওপৰত এইটো হ'ব তলত 99 হ'ব এইটো হ'ব p/q আকাৰত